আজি বিশ্ব খনিকৰ অভিযন্তা বিশ্বকৰ্মা পূজা সমগ্ৰ দেশতে উলহ মালহেৰে পালন কৰিছে বিশ্বকৰ্মা পূজা। ঠিক একেদৰে কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ বৰহাৰদিয়াত হৰিঅম্বা পাৱাৰ হাউচৰ স্বত্বাধিকাৰী অৰূপজ্যোতি পাটোৱাৰীৰ উদ্যোগত সপ্তম বাৰ্ষিক শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাভাগী দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। সেই অনুসৰি 16 ছেপ্টেম্বৰ সন্ধিয়া প্ৰতিমা স্থাপন, 17 ছেপ্টেম্বৰৰ পুৱা পূজা আৰম্ভ, হোমাদিকৃত্য, পুষ্পাঞ্জলি অৰ্পণ, প্ৰসাদ ভোগ বিতৰণ, আবেলি আমন্ত্ৰিত শিল্পীৰ ওজাপালি প্ৰদৰ্শন, ক্ষেত্ৰী হাৰ্দিয়া নৱমিলন, নামতি দলৰ দ্বাৰা দিহানাম পৰিৱেশন, সন্ধিয়া আৰতি আৰু নিশা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালী দেৱীৰ লগতে অংকুৰ তনয়ৰ গীতৰ শৰাইৰে অনুষ্ঠানটি সুমধুৰ হৈ পৰে। মই এই হিচাপতে আপোনালোকৰ জৰিয়তে মই অসমবাসী ৰাইজক আমাৰ বিশ্বকৰ্মা পূজাৰ ওলগ যাচিছোঁ। যিয়ে নহওক আমি প্ৰতি বছৰে এনেকৈ বিশ্বকৰ্মা পূজা পালন কৰি আছোঁ এই সপ্তম বৰ্ষত। আৰু বিশ্বকৰ্মা পূজাখন এনেকৈ পাতি আহিছোঁ হৰিঅম্বা পাৱাৰ হাউচৰ সৌজন্যত বৰহাৰদিয়া গাঁৱত প্ৰতি বছৰে পাতি আছোঁ। আৰু দুদিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটো আয়োজন কৰোঁ প্ৰতি বছৰে। আৰু আমাৰ দিহানাম চলি আছে, বৰ্তমান চলি আছে। আৰু লগতে আমাৰ ওজাপালি আছিল, লগতে আমাৰ ৰাতি 8টা বজাৰ পিছত সাংস্কৃতিক সন্ধিয়া আমাৰ অনুষ্ঠান হ'ব। আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালী দেৱী বাইদেউ, সকলোৱে জানে যত যিয়ে নহওক। আৰু আমি এনেকৈ অনুষ্ঠানটো পাতি আহিছোঁ। হয়, প্ৰতি বছৰে মোৰ নাম শ্ৰী অৰূপজ্যোতি পাটোৱাৰী। মই ব্যক্তিগত হিচাপে আছোঁ। নাম সোণালী বৈশ্য। সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমাক এনেকৈ ভালকৈ আৰু বেছি ডাঙৰকৈ কৰিবৰ কাৰণে মই হৰিঅম্বা পাৱাৰ হাউচলৈ আহিলোঁ আৰু আহি যি পৰিৱেশ দেখিলোঁ বহুত ভাল লাগিল। তেওঁ ভৱিষ্যতে ভগৱানে তেখেতক মানে কুশল কৰে, আগুৱাই লৈ যাব পাৰোঁ, অসমীয়া ল'ৰা ভাল হওক, মই তাকে কামনা কৰিলোঁ। ধন্যবাদ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.